এয়া ৰেডিঅ' লখিমপুৰ। এতিয়া আগবঢ়োৱা হৈছে আজিৰে পৰা লখিমপুৰত আৰম্ভ হোৱা অসম গ্ৰন্থমেলাৰ প্ৰথম দিনৰ কিছু ৰেঙনি। নমস্কাৰ শ্ৰোতাসকল, আজিৰে পৰা লখিমপুৰত আৰম্ভ হৈছে অসম গ্ৰন্থমেলা। অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত জিলাখনৰ লখিমপুৰ কমাৰ্চ কলেজৰ স্পৰ্টছ কমপ্লেক্সত ভাষা, সাহিত্য, সংস্কৃতিৰ এলানি আকৰ্ষণীয় কাৰ্যসূচী হাতত লৈ 10 দিনীয়াকৈ অসম গ্ৰন্থমেলা আৰম্ভ হৈছে। আজিৰ আৰম্ভণিৰ দিনটোৰ কিছু ৰেঙনি লৈ আমি ৰেডিঅ' লখিমপুৰ উপস্থিত হৈছোঁ এই মুহূৰ্তত আপোনালোকৰ কাষত। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বহু প্ৰকাশন গোষ্ঠীয়ে আজিৰ পৰা আৰম্ভ হোৱা অসম গ্ৰন্থমেলাত অংশগ্ৰহণ কৰিছে। আজি বিয়লি 4 বজাত জিলাখনৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা এটি গুৰুবন্দনাৰে আৰম্ভ হয় উদ্বোধনী সভাখন। সভাখনি আধৰে প্ৰবোধ দাসে, অসম চৰকাৰৰ শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে গ্ৰন্থমেলাখন উদ্বোধন কৰে। উদ্বোধনী ভাষণত তেখেতে কয়, কিতাপখন লৈ তেওঁলোকে টোপনিয়ায়। সেই ল'ৰা ছোৱালীকেইটাৰ লগত মই যেতিয়া কথা পাতি গম পালোঁ যে তেওঁলোকে পঢ়িবই নাজানে। এতিয়া পঢ়িব নজনা শিশু এটিক পঢ় বুলি কৈ থাকিলে কি হ'ব? তেওঁলোক পঢ়িব নাজানে। তো আমাৰ শিক্ষা পদ্ধতিত বিশেষকৈ গ্ৰাম্য অঞ্চল আৰু নগৰ অঞ্চলৰো কিছু নিৰ্দিষ্ট অঞ্চল যে আমাৰ এটা বহুত ডাঙৰ শিক্ষাত এটা মই গেপ দেখা পালোঁ। আৰু সেইকাৰণে এই বছৰ আমি সমগ্ৰ শিক্ষাৰ পৰা এটা নতুন পদ্ধতি আমি আমাৰ বিদ্যালয়বিলাকত প্ৰৱৰ্তন কৰাইছোঁ। পশ্চিমবংগৰ বিশিষ্ট সাহিত্যিক বিনোদ খোছাল বিশিষ্ট অতিথি হিচাপে আজি উপস্থিত থাকে। অনুষ্ঠানত অংশগ্ৰহণ কৰি ভাষণ প্ৰসংগত সাহিত্যিকগৰাকীয়ে এনেদৰে কয়, আমার দ্বিতীয় ঘর, সেকেন্ড হোম। কারণ এখানে যতবার আসি এই মানুষগুলো এত কাছের, এত আপন মনে হয় এবং তারা সত্যি সত্যি সাহিত্যকে এত ভালোবাসে প্রাণ থেকে। এইমাত্র মাননীয় শিক্ষামন্ত্রীর সঙ্গে কথা হচ্ছিল, উনি এত সুন্দর বাংলা বলছেন। আমি ওনাকে জিজ্ঞেস করলাম যে আপনি এত ভালো অ্যাকসেন্টে বাংলা বলছেন কি করে? এই যে একটা প্রাপ্তি হলো, এই প্রাপ্তিটা নিয়ে আমি বাড়ি যাব। প্রতিবার আমি নতুন নতুন কিছু আবিষ্কার করি এই আসামে এসে এবং নিয়ে বাড়ি যাই। আপনারা প্রত্যেকে আপনাদের ছোট যারা রয়েছে বাড়িতে তাদের হাতে একটি বই তুলে দিন, কারণ বইয়ের থেকে বড় উপহার যেমন হয় না, বইয়ের থেকে বড় আশীর্বাদও তেমন হয় না। ইপিনে আজিৰ উদ্বোধনী সভাত মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ অৰূপজ্যোতি চৌধুৰীয়ে অংশগ্ৰহণ কৰি কয়, 3 দিনমান আগতে ইংলেণ্ডৰ এগৰাকী বিখ্যাত বুকাৰ বঁটা বিজয়ী ঔপন্যাসিক ইয়েন মেকুৱেনে আমেৰিকাত এটা ইণ্টাৰভিউ দিছিলে। তাতে তেখেতে এটা কথা কৈছিলে যে আমি সকলোৱে দিনে যদি পাৰোঁ 3 ঘণ্টা সময়, যদি নোৱাৰোঁ 1 ঘণ্টা সময় হ'লেও হ'ব, 3 ঘণ্টা সময় আমি আমাৰ পৰ্দাবোৰৰ পৰা, তাৰমানে তেখেতে স্ক্ৰীণ টাইম বুজাইছে, হয়তো টিভি বা মোবাইল ফোন বা যি ধৰণৰ আমি এক ডিজিটেল মাধ্যমত আমাৰ যি ধৰণে সংযোগ ঘটে তাৰ পৰা যদি আমি আঁতৰি থাকিব পাৰোঁ আৰু নিজক যদি সেইখিনি সময় দিব পাৰোঁ আৰু সেই সময়খিনি যদি আমি একোখন গ্ৰন্থৰ লগত কটাব পাৰোঁ, গ্ৰন্থ চাই, গ্ৰন্থৰ ওচৰত থাকি, গ্ৰন্থৰ সুবাস লৈ, তেতিয়াহ'লে আমি নিজকে ঘূৰাই পোৱাৰ উপৰিও এখন জ্ঞানৰ জগত, চৌধুৰী ছাৰে কোৱাৰ দৰে এখন জ্ঞানৰ জগতত আমি নিজকে তাৰ মাজত আমি ৰাখিব পাৰিম। স্থানীয় বিধায়ক মানৱ ডেকা উপস্থিত থাকি ভাষণ প্ৰসংগত কয় এনেদৰে, ঘৰতো পূজা কৰোঁ, কিন্তু আমি শাৰদীয় দুৰ্গা পূজা বা বিহু আমি যেনেকৈ উৎসৱ হিচাপে পালন কৰোঁ, সেই তেনেকৈ গ্ৰন্থমেলা আমাৰ কাৰণে এটা উৎসৱ। সকলোৱে ইয়াক উৎসৱ হিচাপে পালন কৰা উচিত। আজি আমি সৌভাগ্যৱান যে লখিমপুৰৰ জনসাধাৰণৰ কাৰণে অসম চৰকাৰৰ তত্ত্বাৱধানত মুখ্যমন্ত্ৰীৰ যি এটা দূৰদৃষ্টিৰ কাৰণে আজি আমি এই গ্ৰন্থমেলাখন পাবলৈ সক্ষম হৈছোঁ। ইয়াতে সাগৰ মন্থন হ'ব, ইয়াতে অমৃত ওলাব। কাৰণ মই গোটেই কাৰ্যসূচীখন চাইছোঁ, ইয়াত অকল কিতাপৰ কথা নাই, ইয়াতে বৌদ্ধিক দিশক সকলো দিশকে সামৰি একোখন ইয়াতে আলোচনা চক্ৰ হ'ব। আজিৰ আৰম্ভণিৰ অনুষ্ঠানত আমি গ্ৰন্থমেলা বাকৰিত লগ পাইছিলোঁ এগৰাকী ব্যক্তিক।
মনৰ ভাৱ প্ৰকাশ কৰি আমাৰ ৰেডিঅ' লখিমপুৰৰ আগত কয় এনেদৰে। মোৰ নাম জয়ন্ত গগৈ। মই ভাবোঁ মানে উচিত সময়তেই গ্ৰন্থমেলাখন আয়োজন কৰা হৈছে আৰু মানে এই ৰৈ ৰৈ বিনালে চিনেমাখন চলি থকাৰ কাৰণে হয়তো অকণমান মানুহ ইয়াত মানে হেৰিটো কমিছে নেকি যেন লাগিছে, কিন্তু মোৰ মতে আৰু কিমান দিন থাকিব এখন 10 তাৰিখলৈকে 10 তাৰিখলৈকে, তেতিয়াহ'লে মানুহ নিশ্চয় আৰু বহুত মানুহ হ'ব। এতিয়াও বহুতখিনি মানুহ দেখিছোঁ। ভাল আয়োজন কৰিছে, মানে খালি চহৰৰ পৰা অলপ নাতি দূৰত হোৱাৰ কাৰণে মানুহৰ অলপ কষ্ট হৈছে মানে। আমি কাষ চাপিছিলোঁ গ্ৰন্থমেলাত অংশগ্ৰহণ কৰা এটি প্ৰকাশন আৰু বিপণন প্ৰতিষ্ঠানৰ। তেখেত ডিব্ৰুগড়ৰ শিৱ বুক এজেঞ্চিৰ স্বত্বাধিকাৰী। এতিয়ালৈকেতো এতিয়া অলপ আগতে অপেনিং হৈছেহে, আজিতো মানুহ সমাগম এতিয়ালৈ বৰ্তমান নাই আৰু হ'ব বুলি ভাবিছোঁ কি, যিহেতু লখিমপুৰত বহুত বছৰ গ্ৰন্থমেলা নাই হোৱা। এইবাৰ বহুত বছৰ মূৰত হৈছে, ৰাইজ সমাগম হ'ব বুলি আশা কৰিছোঁ, কিন্তু অকণমান ঠাইডোখৰ অকণ বহুত দূৰ হ'ল টাউনৰ পৰা। দ্বিতীয়তে আৰু অভিজ্ঞতাৰ ফালৰ পৰা কওঁ, বতৰে অকণমান বেটি পঠালি দিয়া নিচিনা হৈ আছে। এটা বতৰ ডাৱৰীয়া, কিবা প্ৰভাৱ পেলাব বুলি ভাবিছে নেকি আপোনালোকে? সেইটো এটা হ'ব পাৰে দেই। বতৰ যদি বৰষুণ দিয়ে তেতিয়াও অকণমান দিগদাৰ হ'ব পাৰে। মানুহবোৰ ঘৰৰ পৰা নোলাব আৰু এতিয়া যদি মানুহবোৰে নিজে ভাবে কিতাপ পঢ়িম বুলি, তেতিয়া আহিব বুলি আশা কৰিছোঁ আৰু আমিতো সদায় আশাবাদী আৰু। 10 নৱেম্বৰৰ সামৰণি অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী আৰু প্ৰখ্যাত সাহিত্যিক য়েছে দৰ্জে থংচী উপস্থিত থাকিব। গ্ৰন্থমেলাৰ আটাইকেইটি দিনত ভাষা, সাহিত্য, সংস্কৃতি, ইতিহাস আদি ভিন্ন বিষয় সামৰি আলোচনা চক্ৰ আৰু অন্যান্য কেইবাটিও অনুষ্ঠান অনুষ্ঠিত হ'ব। অসম গ্ৰন্থমেলা এইবেলি ৰাজ্যখনৰ মুঠ 8টা স্থানত আয়োজন কৰা হৈছে আৰু ইয়াৰ অংশস্বৰূপে 10-দিনীয়া কাৰ্যসূচীৰে আজিৰে পৰা আৰম্ভ হোৱা অসম গ্ৰন্থমেলা জিলাখনত অহা 10 নৱেম্বৰলৈকে অনুষ্ঠিত হ'ব। এই গ্ৰন্থমেলা সফল হওক, আমি ৰেডিঅ' লখিমপুৰে তাকেই কামনা কৰিলোঁ। আজিৰ গ্ৰন্থমেলাৰ ৰেঙনি ইমানতে সামৰিছোঁ। ইমান পৰে শ্ৰোতাসকলে লখিমপুৰত আৰম্ভ হোৱা অসম গ্ৰন্থমেলাক ভিত্তিক কৰি যুগুতোৱা অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটি থলিতে বাণীবদ্ধ কৰি যুগুতালে মিণ্টু শইকীয়াই। আজিলৈ ৰেডিঅ' লখিমপুৰৰ অনুষ্ঠান প্ৰচাৰ ইমানতে সামৰিছোঁ। পৰৱৰ্তী অনুষ্ঠান প্ৰচাৰ হ'ব কাইলৈ নিশা 8 বজাত। কাইলৈৰ অনুষ্ঠানত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। শুভৰাত্ৰি।